গুড আফটাৰনুন সকলোকে নমস্কাৰ জনাই মই ৰুনুমণি চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি এইবোৰ মাছ কেনেকৈনো ধৰিলে আমাৰ এজনী বাইদেউ, এজনী বৌ আৰু এজন ভতিজা ল'ৰাই কেনেকৈনো ধৰিলে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। প্লিজ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিলে নিশ্চয় গম পাব কেনেকৈ ধৰিলে ইমানবোৰ মাছ। তেনেহ'লে ব'লক অলপো পলম নকৰাকৈ ভিডিঅ'টোৰ মাজলৈ যাওঁ সকলোৱে মিলিজুলি। মাছ ধৰি আছে মাছ কেইটা পাইছেনো? জাল আনিলে দেখোন বোলে একদম মাছ আছে বোলে। মাছ আছে দাদা ধৰিব এতিয়া। সেইটোত এইটো লাগি গৈছে মাছ। ভয় লাগি বোলে দৌৰিছে মাছকে ভয় কৰে হৈছে। সৰু চন্দা একদম ডাঙৰ ডাঙৰ হয়। বাবু থোৱা তুমি মানুহৰ দাঁতৰ নিচিনা ডাঙৰ সেই জালত নালাগিলে কেনেকৈ থবি এতিয়া। এনেকৈ মাছ ধৰিছে, মানে বহুত মাছ খেপিয়াইও ধৰিছে আৰু জালতো ধৰিছে। বাকী ৰ'ব নোৱাৰি সকলোৱে আহি মাছৰ তাতে ধৰি গ'ল। যিহেতু খানা দিয়া কথা আছে, গতিকে এইকেইদিনটো নিৰামিষ ভাতেই খাই থকা হৈছিলে ভাগৱত পাঠৰ কাৰণে। আৰু আজি যিহেতু যোৱাকালি ভাগৱত পাঠ সামৰণি মাৰিলে, গতিকে আজি যিসকলে মানে বহুত কষ্ট কৰিছিলে, আমাৰ পৰিয়ালৰে হওক বা আমাৰ তেনেকৈ খেলৰ মানুহে হওক বহুত কষ্ট কৰিছিলে, গতিকে সকলোকে এসাঁজ ভাত দিবৰ কাৰণে, ভাত খাবৰ কাৰণে তেওঁলোকক সুধিলে। তেওঁলোকে মাছ খাম বুলি ক'লে আৰু এনেকৈ আহি আমাৰ এই ডাঙৰ বৌ, আমাৰ বাইদেউ দুইগৰাকীয়ে আৰু এইটো আমাৰ দাদাৰ ল'ৰা, তিনিজনে মাছ ধৰি আছে। আৰু কিমাননো মাছ ধৰিলে আপোনালোককতো দেখাইছোৱে, গতিকে কেনেকৈ ধৰিলে সেই পদ্ধতিটো দেখাবৰ কাৰণে আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। এনেকৈ মাছ ধৰিছে, আমাৰ ইয়াত এনেকৈ মাছ ধৰা হয়। যিহেতু পানী কমি গৈছে, এয়া মাছ জালত মানে লাগি আছে চাগে, আৰু এৰালেহে গম পোৱা যাব কি মাছ ধৰিছে। গতিকে ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ, যিহেতু মাছ হাতেৰে খেপিয়াই ধৰিছে, জালখনো পাতিছে কিন্তু হাতেৰেও বহুত মাছ ধৰিছে। গতিকে আপোনালোকক দেখালোঁ আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো চাই। যদি ভাল লাগিছে প্লিজ এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ' নতুনকৈ চাই আছে ভিডিঅ'বোৰ, তেনেহ'লে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনৰ ঘণ্টিটো অল কৰি ল'বলৈ একেবাৰে নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইটো এটা মাছ ধৰিলে আমাৰ ডাঙৰ বৌয়ে, আৰু এয়া বস্তা এটা দি দিছোঁ, যিহেতু মাছখিনি এৰি দিছে, হাতৰ পৰা এৰি দিছে। চৰি এৰি যোৱা নহয় দেই, এৰি দিছে। সেই অৱশেষত সি মন বান্ধিব নোৱাৰিলে, গৈ মাছৰ হেৰিয়ত লাগি গ'ল। ইমান পিছল যাবই ভয়। এতিয়াহে ভাল হৈছে, সেইকাৰণে মোনা আনি দিছে। আমি ভালকে জাল নিচিকিবি।
বিধি আহি নিদিবা দে পৰি যাব নহ'লে এইবাৰ ধৰিলে একদম হৈ গ'ল আৰু মানে এনেকৈ মাছখিনি ধৰিলে বহুতখিনি মাছ ধৰিলে 10 কেজিমান মাছ ধৰিলে আৰু অলৰেডি হৈ গ'ল শেষত এতিয়া আমি ধুনীয়াকৈ এটা খানা খাম আৰু এয়া কৰিবৰ কাৰণে খানা খাবৰ কাৰণে মাছ ধৰা হৈছিলে আৰু আপোনালোককো দেখালোঁ এইজনী আমাৰ ডাঙৰ বৌ আমাৰ ডাঙৰ নবৌ লাষ্টত মাছ ধৰি আনিলে